Good morning, dear students. I'm going to start the class for the day. So, in our previous class, I have started the lesson Mag Bihu by Prafullo Datta Goswami. So, in that class, I have discussed two paragraphs from the beginning of the lesson and the summary of that two paragraph. So in this class I'll start with page number second from second page and it will be page number 102 page number, and it will be the third paragraph where I am going to start the class today. See, in third paragraph, from the very beginning of third paragraph, another important core is to build temple-like structures in fields. So another important core means here task, work, কাম, যে আরো একটা গুরুত্বপূর্ণ কাম এই তোমার উৰুকাৰ দিনাখনৰ কথা গল্প কৰা হৈ আছে। উৰুকাৰ দিনাৰ আরো একটা ইম্পর্টেন্ট বা গুরুত্বপূর্ণ কাম হল টু বিল্ড টেম্পল লাইক স্ট্রাকচারস ইন ফিল্ডস মানে খেতি পথাৰত মানে কি কৰা টেম্পল মানে মন্দিৰ সদৃশ তোমাৰ কি এটা স্ট্রাকচার এটা গঠন বনোৱা বা এটা ঘৰ বনোৱা, এটো আৰু এটা গুৰুত্বপূৰ্ণ কাম উৰুকাৰ দিনাৰ। ইউজুৱেলি young lads take a hand in this. young lads, that means youngster, যুৱকসকল। সাধাৰণতে যুৱকসকলে এই ঘৰটো বনোৱাত মানে কি কৰে সহযোগিতা কৰে, সহযোগিতা কৰি যুৱকসকলে এই ঘৰটো বা স্ট্রাকচাৰটো বনায়। These structures made with green bamboo, dried banana leaves and hay are usually temple shaped and called mezi. So এই গঠনবিলাক বা এই ঘৰবিলাক সাধাৰণতে কিহেৰে বনোৱা হয়? গ্ৰীণ বেম্বো, কেঁচা বাঁহ, ড্ৰাইড বানানা লিভছ, কলপাত, এণ্ড হে মানে হ'ল তোমাৰ খেৰ বা পাত, খেৰৰ দ্বাৰা, তাৰপিছত তোমাৰ কেঁচা বাঁহ আৰু তোমাৰ কলপাতৰ দ্বাৰা এই মন্দিৰ সদৃশ ঘৰবিলাক বনোৱা হয়। আৰু ইউজুৱেলি টেম্পল শেপ এণ্ড কল্ড মেজি, এইটো আচলতে মন্দিৰ সদৃশ আৰু ইয়াক মেজি বুলি কোৱা হয়। সো ইম্পৰ্টেণ্ট পইণ্ট ইজ হিয়াৰ দেট হোৱাট ইজ মেজি মেড অফ, মেজি কিহেৰে বনোৱা হয়? দ্য ষ্ট্ৰাকচাৰ মেজি ইজ মেড অফ গ্ৰীণ বেম্বো, ড্ৰাইড বানানা লিভছ এণ্ড হে, এণ্ড ইট ইজ ইউজুৱেলি টেম্পল শেপড, কথাখিনি মনত ৰাখিবা। এণ্ড দোজ হুইচ আৰ হাৰ্ট লাইক আৰ কল্ড ভেলাঘৰ। সো মেজি আৰু ভেলাঘৰ দুই ধৰণে ঘৰ বনোৱা হয় তোমাৰ কি এই উৰুকাৰ দিনাখন। সো মেজিটো তোমাৰ কি কেঁচা বা কলপাত, খেৰ, পাত এইবিলাক দ্বাৰা বনোৱা হয় আৰু এইটো মন্দিৰ সদৃশ বনায়, মন্দিৰৰ নিচিনাকৈ বনায়, মন্দিৰৰ নিচিনা দেখাত। আৰু এটা আছে তোমাৰ হাৰ্ট লাইক মানে হাৰ্ট মানে পজাঘৰৰ নিচিনা এটা বনায়, সেইটোক ভেলাঘৰ বুলি কোৱা হয়। Sometimes cow herds pass the night in Belaghor, warming themselves by a fire and making use of the vegetables that they steal from the villagers' gardens and the eatables that are given them. So sometimes মাজে সময়ে cow herds মানে গৰু ৰখীয়া বিলাক তোমাক কি কৰে pass the night in Belaghor, গোটেই ৰাতি ভেলাঘৰত থাকি অতিবাহিত কৰে। আৰু কি কৰে তাতে warming themselves by a fire, সিহঁতে জুই জ্বলায় আৰু জুইত, যেহেতু ঠাণ্ডাৰ দিনত হয় মাঘ বিহুটো, সো সিহঁতে কি কৰে জুই জ্বলায় আৰু জুইটো তপাই জুইৰ দ্বাৰা নিজকে কি কৰে গৰম কৰে, আৰু এনেকাকে সিহঁতে ৰাতিটো অতিবাহিত কৰে। and making use of the vegetables that they steal from the villagers, আৰু সিহঁতে কি কৰে গৰুৰখীয়াবিলাকে গোটেই ৰাতি তাতে অতিবাহিত কৰে, লগতে সিহঁতে ভেজিটেবল শাক পাচলিবিলাক কি কৰে ভিলেজাৰ মানে গাঁওবাসীৰ পৰা বা গাঁওবাসীৰ ঘৰৰ পৰা সিহঁতে কি কৰে চুৰি কৰি এটা প্ৰথা সিহঁতৰ মানে
এটা আমোদ, এটা ফূৰ্তি, এটা উৎসৱ সিহঁতে এনেকৈ পালন কৰে। ভেজিটেবলবিলাক গাঁওবাসীৰ মানে তোমাৰ খেতি পথাৰৰ পৰা উঠাই আনে, তুলি আনে, আৰু গাৰ্ডেন বাগিচাৰ পৰা উঠাই আনে। এণ্ড দ্য ইটেবলছ দেট আৰ গিভেন দেম, আৰু নহ'লে সিহঁতে গাঁওবাসীয়ে যিবিলাক খাদ্য সিহঁতক দিয়ে সেই খাদ্য খাই সিহঁতে ৰাতিটো অতিবাহিত কৰে। কোনে? গৰুৰখীয়াসকলে। ক'ত? ভেলাঘৰত, উৰুকাৰ ৰাতিটো। আচ্ছা, উৰুকা ফিষ্টিং মে বি এ ফেমিলি এফেয়াৰ অৰ কমিউনিয়েল। কমিউনিয়েল মিনছ হিয়াৰ ছ'চিয়েল, সামাজিক। চ' উৰুকা ফিষ্টিং, উৰুকাৰ খাদ্য, উৰুকাৰ খাদ্যটো মে বি এ ফেমিলি এফেয়াৰ, এইটো পৰিয়ালবৰ্গৰ মাজতে হ'ব পাৰে নাইবা সামাজিকভাৱেও হ'ব পাৰে। উৰুকাৰ দিনা সিহঁতে যি খাদ্য খায় সেইটো মানে খালি পৰিয়ালেও খাব পাৰে, নহ'লে সামাজিকভাৱেও হ'ব পাৰে। আফটাৰ দ্য ফিষ্টিং ইভিনিং ইজ অভাৰ, নেক্সট ডে এট ক্ৰেক অফ ডন, someone in the family ties thin strips of bamboo. So after the feasting evening is over, খাদ্য সম্ভাৰৰ যিটো মানে সন্ধিয়া থাকে বা ৰাতি থাকে, মানে উৰুকাৰ ৰাতিটো শেষ হোৱাৰ পিছত কি কৰে? নেক্সট ডে, পিছৰ দিনাখন একদম ধুকমুকালি কালত, ক্ৰেক এট ডন, মানে একদম ধুকমুকালি কালত, ক্ৰেক এট ডন অফ ডন, ডন মিনছ ইউ ন' ধুকমুকালি কাল, প্ৰভাত বুলি কওঁ আমি। চ' সেই সূৰ্য উদয়ৰ আগৰ সময়খিনি ডন, দুকমুকালি কাল। এই দুকমুকালি কালত মানুহবিলাকে কি কৰে? সামন ইন দ্য ফেমিলি টাইজ থিন ষ্ট্ৰিপছ অফ বেম্বো। ফেমিলি বা পৰিয়ালবৰ্গৰ যিকোনো এজন মানুহে কি কৰে? বাঁহৰ তোমাৰ থিন ষ্ট্ৰিপছ মানে বাকলিটো উঠায়, আৰু সেই বাকলিটো কি কৰে? টাইজ, বান্ধে। ক'ত বান্ধে সেইটো চাবা, বান্ধে জুট অৰ হে এৰাউণ্ড ফ্ৰুট বিয়াৰিং ট্ৰিজ। জুট মানে মৰাপাট, মৰাপাট নাইবা হে মানে খেৰ, এইবিলাক কি কৰে? ফ্ৰুট বিয়াৰিং ট্ৰিজ, যিবিলাক গছে ফল দিয়ে সেই গছৰ চাৰিওফালে সিহঁতে বান্ধে। এইটো এটা প্ৰথা সিহঁতৰ। এইটো এটা প্ৰথা আমাৰ অসমীয়া মানুহৰ, যে অসমীয়া মানুহে কি কৰে? তোমাৰ উৰুকাৰ দিন শেষ হৈ যোৱাৰ পিছৰ ৰাতিপুৱা দুকমুকালি কালত উঠিব, সিহঁতে তোমাৰ কি কৰিব? বাঁহৰ বাকলিটো এৰাব, আৰু নহ'লে তোমাৰ কি কৰিব? মৰাপাট বা খেৰবিলাক, ফল দিয়া যিবিলাক গছ আছে সেই গছৰ মানে মেৰুৱাই বান্ধিব। আমি বান্ধো, এইটো আমাৰ এটা ৰীতি আছে। চ' while women folk clean the house and cooking pans, আৰু মাইকী মানুহে তেতিয়া কি কৰে? ঘৰবিলাক চফা কৰে। ক্লিন দ্য হাউচ, ঘৰবিলাক চাফা কৰে। এণ্ড কুকিং পেন্স, আৰু মানে তোমাৰ ৰন্ধা কাৰ্যত যিবিলাক পাত্ৰ, পেন্স মিনছ পাত্ৰ, পাত্ৰ, ইউটেনচিলো ক'ব পাৰা, পাত্ৰবিলাক, বাচন বৰ্তনবিলাক কি কৰে? সিহঁতে চাফা কৰে। দেন অল টেক এ পিউৰিফাইং বাথ এণ্ড পুট অন ৱাশ্ড ক্লথছ, আৰু সকলোৱে তাৰপিছত কি কৰে? ধুনীয়াকৈ সিহঁতে গা ধুৱে, আৰু গা ধোৱাৰ পিছত কি কৰে? পুট অন ৱাশ্ড ক্লথ, নতুন কাপোৰ নাইবা তোমাৰ চাফ চিকুণ কৰা কাপোৰ সিহঁতে পিন্ধে। এইটো বিহুৰ সময়ত। The male folk and children then move on the mezes and velagors where offering of eatables are made to the god of fire. Male folk, পুৰুষ জনসাধাৰণবিলাক, পুৰুষ মানুহবিলাক কি কৰে? আৰু চিলড্ৰেন, ল'ৰা ছোৱালীবিলাকে কি কৰে? মেজি বা ভেলাঘৰৰ ফালে ৰাওনা দিয়ে, যায়। আৰু য'ত এই মানুহবিলাকে যাই কেনে কি কৰে? অফাৰিং অফ ইটেবলছ আৰ মেড টু দ্য গড অফ ফায়াৰ, অগ্নি দেৱতাক মানে কি কৰা হয়? খাদ্য সম্ভাৰবিলাক মানে দিয়া হয় অগ্নি দেৱতাক। অগ্নি দেৱতাক খাদ্য সম্ভাৰবিলাক প্ৰদান কৰা হয়। আচ্ছা, অগ্নি। দেন টু ক্ৰাইছ অফ গড নেমছ ফায়াৰ ইজ ছেট টু দ্য ষ্ট্ৰাকচাৰ্ছ। ষ্ট্ৰাকচাৰ্ছ সেই ঘৰবিলাক, ভেলাঘৰ নাইবা মেজি, যিটো আগৰ দিনা উৰুকাৰ দিনাই বনোৱা হয়, ওপৰৱালাৰ নাম লৈ বা ভগৱানৰ নাম লৈ, ঈশ্বৰৰ নাম লৈ এই ঘৰবিলাকত জুই লগাই দিয়া হয়। এইটো এটা প্ৰথা আমাৰ মাঘ বিহুৰ। ৰেড ফ্লেমছ ৱাৰ্ম দ্য পিপুল ছ' লং, শিভাৰিং ইন কোল্ড এণ্ড দ্য টিউবছ অফ বেম্বো ব্ৰাষ্ট লাইক গান ফায়াৰ। চ' ৰেড ফ্লেমছ, জুইৰ যিবিলাক শিখা আছে, ৰঙা শিখাবিলাকে কি কৰে? মানুহবিলাকক এই জাৰত, ঠাণ্ডাত, মাঘ বিহু যিহেতু ঠাণ্ডাৰ সময়ত হ'ব, চ' হয়, তো এই ঠাণ্ডাত জুই লগাই দিয়াৰ লগে লগে মানুহবিলাকে কি কৰে? নিজকে গৰম কৰে এই জুইৰ তাপত, যিবিলাকে ঠাণ্ডাত কঁপি আছে। শিভাৰিং মিনছ কঁপি থকা, শিভাৰিং হিয়াৰ দ্য মিনিং কঁপি থকা। এণ্ড দ্য টিউবছ অফ বেম্বো ব্ৰাষ্ট লাইক গান ফায়াৰ, আৰু সেই কেঁচা বাদি যে তোমাৰ যিহেতু
মেজিবিলাক বনোৱা হয় সো জুই লগাই দিয়াৰ লগে লগে এই কেঁচা বাঁহবিলাকৰ যিটো ভিতৰত যিটো গাঁঠি আছে সেই গাঁঠিটো বন্দুকৰ গুলিৰ নিচিনাকৈ মানে ফুটে আৱাজ দিয়ে এইটো কৈছে ইয়াতে নেক্সট Brahmins or elderly persons give blessing and put marks of ashes on the forehead Brahmin সকলে আৰু বয়োজ্যেষ্ঠ সকলে কি কৰে মানুহবিলাকক এই পুৰি ছাই হৈ যোৱা মেজি বা ভেলাঘৰৰ যিবিলাক ছাই থাকে সেইবিলাক কপালত ফৰহেড মানে কপালত মানে চিন হিচাপে দি দিয়ে সেন্দুৰ হিচাপে দি দিয়ে The half-burnt sticks are scattered in the fields and pitches may be brought home to be thrown near fruit-bearing trees. আৰু এটা প্ৰথা আছে আমাৰ অসমীয়া মানুহৰ মাজত সেইটো হ'ল যে আধা জ্বলা সেই তোমাৰ বাঁহবিলাক বা ছাই হৈ যোৱা এই ছাইবিলাক মানুহে কি কৰে একলগ কৰে গোটায় এই ভেলাঘৰ আৰু মেজিৰ যিবিলাক পুৰি ছাই হৈ যায় আধা জ্বলি থাকে বাঁহবিলাক সেইবিলাক গোটাই মানুহবিলাকে ঘৰত লৈ যায় আৰু ফল দিয়া গছ যিবিলাক আছে ফল দিয়া গছবিলাকৰ চাৰিওফালে সেইবিলাক দি দিয়া হয় এইটো এটা প্ৰথা The belief is that the ashes and half-burnt bamboos increases the fertility of fields and gardens আমাৰ মাজত এটা প্ৰথা আছে যে ছাইবিলাক যিকোনো বস্তু পুৰি সেইবিলাকৰ ছাই যদি আমি তোমাৰ কি কৰোঁ সাৰ হিচাপে ফাৰ্টিলিটি উৰ্বৰতা মাটিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে আমি মাটিত দিওঁ আৰু আমি জানো যে ছাইবিলাক যদি আমি খেতি পথাৰত দিওঁ তেনেহ'লে আমাৰ উৰ্বৰতা বৃদ্ধি পায় খেতি পথাৰৰ উৰ্বৰতা বা গছ গছনিৰ তোমাৰ সাৰ পায় ফাৰ্টিলাইজাৰ পায় Europeans who lighted lantern and midsummer fire also had the belief in the efficacy of ashes and embers as a means of fertility European সকলেও এই প্ৰথাটো মানি চলে আৰু সিহঁতেও ইয়াৰ ফলপ্ৰসূতাৰ বিষয়ে ভালদৰে জানে বুলি কোৱা হৈছে Some of them also had the custom of tying bands of straw round tree trunks to render them fruitful. কিছুমানৰ এইটো প্ৰথা আছে কাষ্টম মিন্স ৰীতি-নীতি আছে যে সিহঁতে কি কৰে গছৰ যিটো বৃক্ষ বা গছৰ যিটো তোমাৰ ট্ৰী ট্ৰাংকছ মানে তোমাৰ শিপাবিলাক থাকে সেই শিপাবিলাক কি কৰে বান্ধে আৰু এইটো সিহঁতৰ এটা প্ৰথা আৰু এই প্ৰথাৰে সিহঁতে বিশ্বাস কৰে মানুহবিলাকে বিশ্বাস কৰে যে গছ গছনিবিলাক কি হয় ফলপ্ৰসূ হয় ফল দিয়ে These fire rituals have apparently an Indo-European origin এই তোমাৰ জুইৰ যিটো পৰম্পৰা জুইৰ যিটো উৎসৱ এইটো মানে আচলতে বিশ্বাস কৰা হয় যে এইটো ইণ্ডো-ইউৰোপিয়ানৰ এটা উৎস হয় এইটো ইণ্ডিয়া তোমাৰ কি ইউৰোপ দেশৰ এটা প্ৰথা বা উৎপত্তি হৈছে এই দুয়োটা দেশতে উৎপত্তি হৈছে বুলি বিশ্বাস কৰা হয় After the mazes and velagors are burned, people sit and to the accompaniment of kettle drums and large cymbals hold a session of hymn singing hymn মানে হ'ল তোমাৰ কি ক'ব পাৰা জিকিৰ জাৰি নিচিনা এই বৈষ্ণৱসকলে তোমাৰ কি কৰে নাম কীৰ্তন কৰে ভগৱানৰ নামত কিছুমান গান গায় সেইবিলাক কি কৰে মানুহবিলাকে আফটাৰ দ্য মেজি এণ্ড ভেলাঘৰ আৰ বাৰ্ণ্ড মেজি আৰু ভেলাঘৰবিলাক পুৰাৰ পিছত মানুহবিলাকে একেলগে বহে চবকেইটা তাতে তোমাৰ কি থাকিব ঢোল চোল থাকিব আৰু সিহঁতে মানুহবিলাকে কি কৰে এই ভগৱানৰ নামত নাম কীৰ্তন কৰিবলৈ আৰম্ভ কৰে একেলগে জিকিৰ জাৰি নিচিনা গান গাবলৈ আৰম্ভ কৰে In fact, holding of Nam Prasanga or hymn singing is a noted feature of this month of Magh, supposed to be suitable for religious purposes. ধাৰ্মিক গীত এইবিলাক আৰু এই গীতটো খালি তোমাৰ নাম প্ৰসংগা বা নাম কীৰ্তনবিলাক এইটো এটা গোটেই মাঘ মাহৰ এটা বৈশিষ্ট্য হয় গোটেই মাঘ মাহতে এই গীতটো চবৰ ঘৰে ঘৰে গীতবিলাক গোৱা হয় একেলগে বহি পৰিয়ালবৰ্গই হওক বা সমাজৰ আৰু বেলেগ মানুহক লৈয়ে হওক গোটেই মাহতে মাঘ মাহতে এই প্ৰথাটো আছে আমাৰ অসমীয়াসকলৰ মাজত In this aspect of the festival, the influence of Vaishnavism is clear. এই উৎসৱৰ দ্বাৰা বৈষ্ণৱ ধৰ্মৰ মানে প্ৰভাৱটো স্পষ্ট বা ফুটি উঠে বৈষ্ণৱ ধৰ্ম ভগৱানৰ গুণ কীৰ্তন কৰা গানবিলাক গোৱা হয়
সো এই প্ৰথাৰে যেটো প্ৰথা নাম ভেলাঘৰ আৰু মেজি জ্বলোৱাৰ পিছত আমাৰ অসমীয়া মানুহৰ মাজত আছে সো এইটোৰ দ্বাৰা কি হয় বৈষ্ণৱ ধৰ্মৰ এটা প্ৰভাৱ আমাৰ মাজত ফুটি উঠে আমাৰ অসমীয়া মানুহৰ মাজত ফুটি উঠে The lunch taken on this day is not rice and curry but চিৰা পিঠা curd and so on এই মাঘ বিহুৰ দিনাখনৰ কথা কৈ আছে এইবিলাক মাঘ বিহুৰ দিনাখন প্ৰথম দিনাখন কি কৰা হয় খোৱা খাদ্য সম্ভাৰবিলাক আমাৰ কি নহয় ভাত বা সবজি নহয় তাৰ বিপৰীতে চিৰা পিঠা দৈ এইবিলাক খাও আমি এই মাঘ বিহুৰ প্ৰথম দিনাখন on special preparation of মাঘ curry a combination of roasted rice black gram sesame and pieces of ginger sesame মানে হল তিল ginger মানে তোমালোকে জানা আদা black gram এক প্ৰকাৰৰ মাহ roasted rice মানে তোমাৰ ভজা ভাত বা চাউল so on special preparation of মাহ curry a combination of roasted black gram sesame and piece of ginger এই মাঘ বিহুৰ প্ৰথম দিনাখনে কি কৰা হয় মাহ curry বুলি এটা খাদ্য সম্ভাৰ মানে কি কৰা হয় বনোৱা হয় তৈয়াৰ কৰা হয় আৰু হেতুত কি থাকে ভজা চাউল থাকে মাহ থাকে তিল থাকে আৰু আদা থাকে এইবিলাক দি মিক্স কৰি এটা খাদ্য স্পেশাল খাদ্য বনোৱা হয় এই বিহুৰ দিনাখন when offered for saving it is simmered with oil যেতিয়া মানুহক খাবলৈ দিয়া হয় যেতিয়া মানুহে খায় এটো মুখটো তেলেৰে পৰিপূৰ্ণ হৈ যায় এই খাদ্য সম্ভাৰৰ পৰা তেল ওলাই তা মানে এটা টেস্টি খাদ্য হয় এই বিহুৰ দিনাখন another preparation is টেকেলি পিঠা you know টেকেলি পিঠা টেকেলি পিঠা তোমাৰ এই টেকেলিৰ যেটো মানে তোমাৰ কি থাকে ঢাকনি থাকে সেই ঢাকনি দি যেটো পিঠা বনোৱা হয় ঠাণ্ডাৰ দিনত বেছিভাগ এই পিঠাটো তোমাৰ এই বিহুতে মানে বিহুৰ এটা বৈশিষ্ট্য এই বিহুতে টেকেলি পিঠাটো বনোৱা হয় আৰু কি হেৰে বনায় salted rice powder steamed on the mouth of a small salted rice powder চাউলৰ গুড়া বা গুড়ি এটো অলপ নিমখ দি steam মানে ভাপ দিয়া হয় on the mouth of a small next page ত কৈছো মই next page to চাবা pitcher মানে কলহ or even a kettle so চাউলৰ গুড়ি অলপ নিমখ দি কলহ বা কেটলিৰ মুখত ঢাকনিত ৰাখি ভাপ দি বনোৱা হয় এই টেকেলি পিঠাটো আমি জানো সবে আমাৰ অসমীয়া সমাজত এটো খুব চলে বজাৰ সম্ভাৰত আমিটো পোৱা যায় ঠাণ্ডাৰ দিনত ৰাতিপুৱা মানে ব্ৰেকফাষ্টটো মানুহে এই টেকেলি পিঠাৰে কৰে it is a kind of idli but larger ইডলি দোসা তোমালোকে নাম শুনিছা নিশ্চয় ইডলিৰ নিচিনা হয় এক প্ৰকাৰৰ ইডলি হয় কিন্তু ইডলিতকৈ অলপ ডাঙৰ হয় another kind of preparation of is চুঙা পিঠা এই বিহুৰ আৰু এটা বৈশিষ্ট্য আছে যে এই বিহুত মানুহ কি কৰে চুঙা পিঠা বনায় আৰু এটো কি হেৰে বনায় moist rice powder moist মানে হল ভিজা তিতা ভিজা বা তিতা অসমীয়াত তিতা হয় ভিজা চাউল বা তিতা চাউলৰ গুৰিৰে put in a green bamboo বাহৰ মানে তোমাৰ ভিতৰত ৰাখা হয় and roasted in fire আৰু জুইত মানে ভজা হয় এটো হল চুঙা পিঠা the ingredients mixed with the powder used to be salt but nowadays some people prefer sweet variety এই সংমিশ্ৰণটো এই তোমাৰ কি থাকে চাউলৰ গুৰি থাকে তাতে কিছু মানে আজিকালি নিমখ প্লাস তোমাৰ কি সুইট ভ্যারাইটিও দিয়ে মিঠা জাতীয় কিছু বস্তু দিয়ে চেনি বা গুড় এবিলাক দি তোমাৰ এই চুঙা পিঠাটো আজিকালি মানুহে পছন্দ কৰে In Upper Assam, they make what is known as Sunga Sol. Upper অসমত উজনি অসমত মানে এটো Sunga Sol বুলি কোৱা হয় কিন্তু মেকিং স্টাইল অলপ বেলেগ হয় Sunga Sol টো the sticky bora rice steamed in a bamboo tube তোমার কি করে steamed in a bamboo tube এটা bamboo tube এর ভিতৰত তোমার কি কৰা হয় এই চাউলৰ গুৰিবিলাক ৰাখি Sunga Sol টো বনোৱা হয় when done the sticky roll is made into pieces and eaten mixed with milk and gur roll মানে জানা ভাজ কৰাটো roll বুলি কয় সো এই পিঠাটো বনোৱাৰ পিছত ভাজ কৰি হেতু মানুহে কি কৰে গাখীৰ আৰু গুৰ বা মিঠাই দি এটো খাবলৈ খুব পছন্দ কৰে In Upper Assam there seems to be a preference for fried pithas উজনি অসমত আজিকালি মানুহে কি কৰে
বা আগৰে পৰা এইটো প্ৰথা আছে যে ফ্ৰাইড পিঠা ভজা পিঠাবিলাকো মানুহে আজিকালি পছন্দ কৰে এইটো উজনি অসমত সো এইখিনিয়ে থাকিব আজিলৈকে তোমালোকে ইয়াতে তাক দি ল'বা এটা সাইন দি ল'বা যেখিনিলৈকে আজি শেষ কৰিলো নেক্সট ক্লাছত আমি আগবাঢ়ি যাম ভিডিঅ'টো দীঘলীয়া হৈ যাব সো থ্যাংক ইউ all for watching the video till the end. Have a nice day.